এই মহাৰাণীজনী চাগে এতিয়ালৈকে শুয়ে আছে। মাকজনীয়ে জ্বলা কলা কৰি মৰি গ'ল। এতিয়া জীয়েকজনীয়ে জ্বলা কলা কৰি মাৰিবলৈ আহিছে মোক। মহাৰাণী, শুই নুঠিবি নেকি আজি? ঘৰত কিমানবোৰ কাম কৰি আছে, দেখা নাপায় সেইবিলাক। মা, আপুনি মোক মাতিছিলে নেকি? কেলে, তোৰ কি আজি দিনটো শুই থাকিবলৈ মন গৈছে নেকি? মইচোন উঠনি উঠিলোঁ। পাছফালৰ চোতালখন সাৰি আছিলোঁ মই। হয় নেকি? মইচোন পাছফালৰ পৰা আহিছিলোঁ, তোকচোন দেখাই নাপালোঁ। বাৰীখন সাৰিব গৈছিলোঁ আকৌ। হ'ব, এতিয়া বাৰী চাৰী সাৰি দিব নালাগে, বাচন এগালমান আছে, সেইবোৰ ধুব। হ'ব দিয়া মা, মই লাহে ধীৰে কৰি দিম নহয়। লাহে ধীৰে কৰি দিলে নহ'ব নহয়। এতিয়ালৈকে মুখত চাহ এটুপিও পোৱা নাই। চাহখিনিতো আপুনি নিজেও বনাই খাব পাৰে ন মা? কি ক'লি তই? মই এইখন ঘৰৰ চাকৰ নেকি, মই যে নিজে বনাই খাম যে? তই কি এনেই আছ? মায়েতো মৰি গ'ল, কিন্তু তোক মোৰ ডিঙিত ওলমাই থৈ গ'ল। জ্বলা কলা কৰি মাৰিছ তই মোক। ফাৰ্ষ্টতে মায়ে জ্বলা কলা কৰি মাৰিলে, এতিয়া তই জ্বলা কলা কৰি মাৰিব লাগিছ। মই ক'তনো জ্বলা কলা কৰিলোঁ, যিমানখিনি পাৰোঁ মই নিজে কৰোঁৱেইচোন। মুখে মুখে উত্তৰ দিবলৈ শিকিছ? মৰা মায়ে শিকাই থৈ গৈছে নেকি তোক? মা, আপুনি এনিটাইম মোৰ মাৰ কথা কৈ নাথাকিবচোন। এতিয়া তেখেত নাই যিহেতু তেখেতৰ কথা কৈ কি লাভ আছে? মোৰ মনটো এনেই বেয়া লাগি যায়। হ'ব হেৰো থ। এতিয়া যা, মোৰ মুখে মুখে লেকচাৰ মাৰি দিব নালাগে, কাম কৰগে। বাথৰুমৰ কাপোৰ কেইটামান পৰি আছে, সেইখিনিকে ধুই দিবি। মোৰ বৰকৈ ভোক লাগিছে। ৰ'বা, আমাৰ মহাৰাণী কাম কৰি হোৱাই নাই নহয়। তাই বনাই দিব ৰ'বা। কেলে, তুমিওতো বনাই দিব পাৰা। মোৰ গাটো বৰকৈ বেয়া লাগি আছে, নহ'লে জানো নবনোৱাকৈ থাকোঁ। ভণ্টি, হ'ব দিয়া, মই বনাই দিম ৰ'বা। ঠিক আছে বা, এতিয়া তুমি ধুনীয়াকৈ পঢ়াকৈ যোৱা। ঠিক আছে। মৌচুমী, এক্সাম আহি পালেই, তই প্ৰিপেৰেশ্যন কৰিছেনে নাই? ক'তনো প্ৰিপেৰেশ্যন কৰিব পাৰিম? পঢ়িব ওলালে ঘৰৰ সকলো সমস্ত কাম মোকেই কৰিব দিয়েচোন। তাকেও, তোলৈ বেয়াই লাগে। তাকে, ৰাতি যিমান পাৰোঁ পঢ়িবলৈ চেষ্টা কৰোঁ। নিজৰ মা থকা হয় কিবা এটা আছিল। তাকেও। পিছে তই চাগে বহুত ভালকৈ পঢ়িছ ন? সেয়াই আৰু অলপ চলপ। তইতো চোকা মানুহ, অলপ পঢ়িলে মনত ৰৈ যায়। সেইখনতো পঢ়িব পাৰিব লাগিব, টাইমেই নিমিলে। ঐ, তই কি কৰি আছ? এইফালে আহ। ঐ হ'ব দে, তোৰ মায়ে আহিছে, মই যাওঁগৈ। ঠিক আছে যা। মা, কি হ'ল? তই কি মোৰ নাক কাণ কাটিম বুলি ভাবিছ নেকি? কি কৰিলোনো মই? এই ল'ৰাবোৰৰ লগত কিহৰ ফুচুক ফাচাক কথাটো হা? তইও মায়েৰ নিচিনা হ'ব খুজিছ চাগে। ইয়াৰ লগত প্ৰেম, তাৰ লগত প্ৰেম, মোক চম্ভালি কথা ক'ব। মুখত যি আহে তাকে বলকে নিদিব। সেইটো মোৰ লগৰ হয়, আৰু তাৰ লগত মই পঢ়া শুনা কথা পাতোঁ, বেলেগ একো নহয়। মই তেনেকুৱা ছোৱালী নহয়। আৰু কথা হ'ল মোৰ মা। মোৰ মাৰ বিষয়ে আপুনি কিমান জানে? মোৰ মা আপোনাৰ নিচিনা নহয়। আপুনি যদি ইমান ভালেই হ'লে হয়, তেনেহ'লে মোৰ মা থকা স্বত্বেও মোৰ দেউতালৈ বিয়া নাহিল হয়। কি ক'লি তই? মই মানে গাখীৰ সাপ পুহি আছিলোঁ তই এতিয়া ওলাই যায় এইখন ঘৰৰ পৰা, তোক আৰু মই ৰাখিব নোৱাৰোঁ। মোৰ চৰিত্ৰৰ ওপৰতে আঙুলি টোৱাইছ? কেলে, আপুনিতো ফাৰ্ষ্টে মোৰ মাৰ ওপৰত আঙুলি টোৱাইছিলে। ওলাই যায় এইখন ঘৰৰ পৰা। মোক এৰি দিয়ক মা, বিষাইছে। মা, তুমি বাক কিয় তেনেকৈ চুলিত ধৰিছা? তুমি মনে থাকা, তুমি ভিতৰলৈ যোৱা। নাযাওঁ মই ভিতৰলৈ। তুমি বাক চুলিখিনিৰ পৰা এৰি দিয়া, তাই কষ্ট পাইছে নহয়। মই কৈছোঁ নহয়, তুমি ভিতৰলৈ যোৱা। মই আজি দেউতাৰ আগত সকলোবোৰ কথা কৈ দিম। তুমি মোৰ ছোৱালী নে কি? তুমি মানে মোক ভাল নোপোৱা? ভাল পাওঁ, কিন্তু তুমি বাক ইমান অত্যাচাৰ কৰি থাকা। তাইৰ মুখখন বেছিকৈ বাজিছে, আৰু এইজনী তোমাৰ নিজৰ বা নহয়, এইজনী বেলেগৰ। নহয়, তুমি মিছাই কৈছা। এইজনী মোৰে বা। তুমি বাক ভাল নোপোৱা কাৰণে তেনেকৈ কৈছা ন মা? মই মিছা কোৱা নাই, এইজনী তোমাৰ বা নহয়। কৈ দিম মই দেউতাক। তুমি যদি কৈ দিয়া তেনেহ'লে তোমাকো এইখন ঘৰৰ পৰা বায়েৰ লগত পঠিয়াই দিম। সেইকাৰণে মনে থাকা। হ'ব দিয়ক মা, এৰি দিয়ক, মই এইখন ঘৰৰ পৰা ওলাই যাম। ক'ত যাম বাৰু এতিয়া মই? মোৰচোন কোনোৱেই নাই। এইজনী ক'ৰ ছোৱালী? এনেকৈ কান্দি আছে যে ৰাস্তাতে। ভণ্টি। হয়, কওকচোন। তুমি ক'ৰ পৰা আহিছা? আৰু এনেকৈ কান্দি আছা যে কেলে? মোক ঘৰৰ পৰা বাহিৰ কৰি দিছে। কোনে? মোৰ মাহী মায়ে। কিন্তু কিয়? তেখেতৰ মতে কাম নকৰিলে মোক বহুত অত্যাচাৰ কৰে। হয় নেকি? এতিয়া পিছে ক'ত যাম বুলি ভাবিছা? জানো ক'ত যাওঁ একোৱেই ভাবি পোৱা নাই। ব'লা নহ'লে মোৰ লগতে। ক'ত? আমাৰ ঘৰত আকৌ। মই অকলেই থাকোঁ। মোৰ ল'ৰা এটা আছে, ইনকি বাহিৰত জব কৰে। সেইকাৰণে বহুত দিনৰ মূৰত এদিন আহে। ইমান ডাঙৰ ঘৰখনত মই অকলেই থাকোঁ। সেইকাৰণে তোমাক কৈছোঁ, যোৱা যদি ওলোৱা। ঠিক আছে, ব'লক নহ'লে। এইটোৱে আমাৰ ঘৰ। বহুত ধুনীয়া আপোনালোকৰ ঘৰটো। এইটো আজিৰ পৰা তোমাৰো ঘৰ। তুমি মোৰ ছোৱালীৰ নিচিনা। ঠিক আছে, ব'লা দুইজনী চাহ একাপ খাই লওঁগে। ব'লা। ডাঙৰ মাইনা, ডাঙৰ মাইনা। ক'ৰ ডাঙৰ মাইনাক বিচাৰি আহিছে? ডাঙৰ মাইনা পলালে ল'ৰাৰ লগত। কি কৈছা তুমি এইবোৰ? মই সঁচাই কৈছোঁ। ল'ৰা এটাৰ লগত কথা পাতি আছিলে আৰু তাৰ লগতে পলাই গ'ল। তাই তেনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। হয় নেকি? আপোনাৰ ছোৱালীজনী বৰ ভাল নেকি? ভাল বেয়া নাজানো, কিন্তু তাইৰ কথা জানো মই।
তাই মোক নোকোৱাকৈ কেনেকৈ যাব? কি যে কথা ক'বলৈ আহিছে নহয়। মই কি মিছাই ক'ম নেকি তাই পলাই গৈছে বুলি? নহ'লেচোন ঘৰতে থাকিলে হয়। কিন্তু ক'ত পলাই গৈছে? ল'ৰাটো তুমি দেখিছিলা যদি ৰখাই থ'ব নোৱাৰিছিলা নেকি? মোৰ কথা শুনিলেহে মোকেইচোন কিমান ডাংকুপ মাৰি মাৰি কথা কয়। বাৰু ঠিক আছে, ভালকৈ চলিলেই হ'ল আৰু। ভাল ঘৰ এখনত বিয়া দিম বুলি ভাবিছিলোঁ, কিন্তু নিজে চাই গৈছে যেতিয়া ঘৰখনৰ মানুহবোৰ ভাল হ'লেই হ'ল আৰু। তাকে তাই যদি আছে ভালে থাকক। মা, অ' মা, ক'ত আছা? ইমান দিনৰ মই ল'ৰাটো আহিছোঁ, অলপো মানে এক্সাইটেড নহয়। আহিলা? কি মানে এইবোৰ? তুমি অলপো এক্সাইটেড নহয় যে মই অহাৰ কাৰণে? কিয়নো তেনেকৈ কৈছা? ৰাতিপুৱাৰ পৰাই কিমান কাম কৰি আছোঁ, তুমি আহিবা বুলি পিঠা চিঠা বনাই আছোঁ। হয়নে বাৰু? হয় আকৌ। বৰমা, বৰমা, কোৱা। পাকঘৰৰ সকলোখিনি কাম কৰি হৈ গ'ল। আৰু বেলেগ কিবা কাম আছে যদি কওক, মই কৰি দিম। নালাগে দিয়া, আৰুনো কিমান কাম কৰা তুমি? দিনটোচোন কাম কৰিয়ে থাকা, অভ্যাস হৈ গ'ল যে। মা, এয়া কোন? তোৰ লগত চিনাকি কৰাই দিয়া নাই নহয়, এয়া মৌচুমী। তাই বিচাৰিজনী মাহী মাকে ঘৰৰ পৰা খেদি দিলে। ৰাস্তাতে কান্দি আছিলে, সেইকাৰণে মই বোলো আমাৰ ঘৰলৈকে লৈ যাওঁ। ময়ো যিহেতু অকলে থাকোঁ। ভালে কৰিলা দিয়া, বহুত পুণ্য কাম কৰিছা তুমি। দেখিছা, মই কৈছিলোঁ নহয় মোৰ ল'ৰাটো বহুত ভাল বুলি। মই যি কামেই নকৰোঁ সকলো কামতে ছাপোৰ্ট কৰে। ভাল কথা। বাবা, তুমি বোলা কাপোৰ চাপোৰবিলাক চেঞ্জ কৰি ল'বা। আজি তোমাৰ মন পচন্দৰ তৰকাৰী বনাইছে মৌচুমী, ঔটেঙা আৰু মাছ। মোক কওঁতেই লোভৰ পানী পৰি গৈছে। হ'ব দিয়া, মই ফ্ৰেছ হৈ লওঁগৈ, তাৰপিছত তুমি ভাত বাঢ়া। ঠিক আছে, যোৱা। মৌচুমী, তুমিও যোৱা, ভাতকেইটা বাঢ়াগে। ঠিক আছে। বা মৌচুমী, তুমি ইমান ধুনীয়া তৰকাৰী বনাব জানা? থেংক ইউ। কেনেকৈ শিকিলা? ঘৰতো সকলোবোৰ কাম মই কৰোঁ, মোৰ যিহেতু মাহীমা। অ' আচ্ছা, পিছে কোৱাচোন তোমাৰ পঢ়া শুনা কিমান? মই MA পাছ কৰিলোঁ। হোৱাট? ইমানবোৰ পঢ়া শুনা শুনি তুমি যে বহি আছা? কি কৰিম, টকাৰ অভাৱ। টকাৰ অভাৱৰ কাৰণে মই একো এটা কৰিব পৰা নাই। ৰ'বা, মই তোমাৰ কাৰণে জব এটা বিচাৰিব লাগিব। ইমান কষ্ট কৰি পঢ়ি শুনি একো এটা নকৰাকৈ কেনেকৈ থাকিবা তুমি? তাকেই মই কৰিম বুলিতো ভাবি আছিলোঁ। ৰ'বা, আমাৰ ওচৰৰ কলেজখনতে সুধি চাব লাগিব। মেজৰ কিহত আছিল তোমাৰ? পলিটিকেল। ঠিক আছে, মই বাৰু সুধি চাম। ধন্যবাদ। এই কেলৈ ধন্যবাদ দিব লাগে? আকৌ নালাগে দিয়া ধন্যবাদ দিবলৈ। নহয় মানে, আজিৰ দিনত নিজৰ মানুহে ইমানখিনি নকৰে। অ' তুমি মানে এতিয়ালৈকে আমাক নিজৰ বুলি ভবাই নাই? নাই, তেনেকুৱা কথা নহয়। আপোনালোকতো নিজতকৈ ওপৰত। তেনেহ'লে ধন্যবাদ দি নাথাকিবা। অ'কে, ঠিক আছে। অ' মা, বহুত ভাল খবৰ এটা আছে। কি খবৰনো? আমাৰ মৌচুমীয়ে জব পালে। এই আমাৰ ওচৰৰ কলেজখনতে মই কথা পাতি আছিলোঁ প্ৰিন্সিপালৰ লগত। তাইক জইন কৰিব দিছে। ইমানখিনি ডিগ্ৰী আৰু ঘৰত বহি থাকি কি কৰিব ন? সেইকাৰণে মই বোলো তাতে কৰক ন। বহুত ভাল কাম কৰিলা। ক'ত আছে তাই? মাতাচোন। মৌচুমী, মৌচুমী, বৰমা মাতিছিলে মোক। মাতিছিলোঁ। তোমাৰ কাৰণে বৰ ভাল খবৰ এটা আছে। কি খবৰনো? তুমি চাকৰি পাই গ'লা। কি? মোৰ অলপো বিশ্বাস হোৱা নাই। এইটো মিছা কথা নহয়, সঁচা কথা। ইমান এজনী টেলেণ্টেড ছোৱালীক চাকৰি নিদিব নেকি? তো আপোনালোকক কেনেকৈ ধন্যবাদ দিওঁ? তাই আৰু ধন্যবাদ দিয়া লাগি গ'ল। মই কালি কোৱা নাছিলোঁ ধন্যবাদ দিব নালাগে বুলি নিজৰ মানুহক? চৰি, মই মানে পাহৰিয়ে থাকোঁ। এতিয়াৰ পৰা তুমি নিজৰ ভৰি নিজে থিয় হ'ব পাৰিবা। কেলে বৰমা, আপুনি মোক ইয়াৰ পৰা খেদি দিব নেকি? তেনেকৈ কিয় কৈছা? মই কিয় খেদি দিম আকৌ? নহ'লে হ'ব দিয়া, তোমালোকে বহাচোন, মই চাহ বনাওঁগৈ। পিঠা কেইটামান বনাব লাগিব। ইমান এটা ভাল খবৰ ন? ঠিক আছে। মই যাওঁ নেকি অলপ হেল্প কৰি দিবলৈ কাৰণে? নাই, নালাগে, তুমি আজি ৰেষ্ট লোৱা। তুমি মোৰ কাৰণে বহুতখিনি কৰিলা। তেনেকৈ কিয় কৈছা? আৰু ইয়াত মন বেয়া কৰিবলগীয়া কথা কি হ'ল আকৌ? নাই মন বেয়া কৰা। মৌচুমী, মোৰ তোমাৰ লগত কথা এটা আছিল। কি কথা? কোৱা। তুমি একেবাৰে আমাৰ ঘৰতে থাকিব পাৰিবানে? থাকিম আকৌ, কিয় নাথাকিম? এনেকৈও নহয়। নহ'লে? তুমি মোৰ পত্নী হৈ থাকিব পাৰিবানে? এইবোৰ কি কৈছা? মই তোমাৰ পত্নী? নাই, এইটো কেতিয়াও সম্ভৱ নহয়। কিন্তু কিয়? বৰমা মনত বহুত কষ্ট পাব। আৰু তোমালোক ইমান ধনী মানুহ, মই ইমান দুখীয়া মানুহ। ধনী দুখীয়া মোক নালাগে, তোমাৰ মনটো বহুত ভাল। সেইকাৰণেহে মই তোমাক কৈছোঁ। কি চলিছে এইবোৰ? মা, মই তাইক বিয়া পাতিব খোজোঁ। তোমাৰ কিবা আপত্তি আছে নেকি? বৰমা, মোক ভুল নুবুজিবা। মই আপোনাৰ অনুমতি নোহোৱাকৈ এইখন বিয়াত কেতিয়াও নবহোঁ। মই যদি না বুলি কওঁ, তেতিয়া চাগে তুমি এইখন ঘৰৰ পৰা যাবাগে ন? নাই বৰমা, আপোনাক এৰি মই নাযাওঁ কেতিয়াও। আপোনাক বহুত ভাল পাওঁ। আৰু মোৰ ল'ৰাটো ভাল নোপোৱা নেকি? বৰমা, ময়ো বিচাৰোঁ তুমি মোৰ বোৱাৰী হোৱাটো আৰু এইখন ঘৰত সদায় থকাটো। বৰমা, আপুনি? মা, তুমি একেবাৰে মোৰ মনৰ কথাটোকে কৈ দিছা। তুমি মোৰ বেষ্ট মা। এতিয়া তোমাৰ ডিচিশ্যন। কোৱা, এইখন ঘৰত সদায় থাকিব বিচাৰেনে? এইখন ঘৰৰ বোৱাৰী হ'ব বিচাৰেনে তুমি? আপোনালোকৰ যদি একো অসুবিধা নহয়, তেনেহ'লে নিশ্চয়। মোৰ ভাল লাগিছিল, কিন্তু মই ক'ব পৰা নাছিলোঁ। কাৰণ মই আপোনাৰ মনত দুখ দিব বিচৰা নাছিলোঁ। আপোনালোক বহুত ভাল মানুহ। আপোনালোকে মোৰ নিচিনা ছোৱালী যদি নিজৰ ঘৰৰ বোৱাৰী বনাব লৈছে, তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে? হ'লেই মানে তাৰ ইষ্টাত আৰু ছোৱালীজনী ইমান কান্দিব পাৰিছে নহয়। হ'ব দিয়া, এতিয়া তোমালোকৰ দুয়োটাৰে বিয়াখন ভালে কুশলে পাতি দিব পাৰিলে মোৰ মনটো শান্তি লাগিব। আজি কিন্তু ডবল সুখৰ দিন। এই কয় যে ভগৱানে যেতিয়া দিয়ে চপ্পল ফাৰ কে দেতা হে, সেই ঠিক তেনেকুৱাই।